290 কাম কৰিলে মই তেহেঁতক সুধাই নিওঁ, মই থানাত নি গৰু পিটন দিম। 100টা ইঞ্জিনিয়াৰ পটাত পিচি একদম এনেকৈ দেখুৱাই দিছে, পটাত পিচি 100টা ইঞ্জিনিয়াৰৰ পৰা যিটো ৰস ওলাব সেইটো বোলে মই হেনো, সেইটো তেওঁ। ভাইটি তোমাক মই ক'লোতো যে মোক মাফ কৰি দিয়া, লাগি তোমাক ভৰিত ধৰি ক্ষমা বিচাৰিম। কালিৰ পৰা আমাৰ ঘৰত সকলোৰে মন বেয়া, বিশেষকৈ দেউতাৰ মনটো বেছিকৈ বেয়া লাগিছে, কাৰণ দেউতাই ভাবিছে যে দেউতাৰ গাত দুখটো বেছি আছে। দেউতাই মানে মিস্ত্ৰীজনক কৈছিলে, মানে ঠিকাদাৰজনক মাতিছিল, কিন্তু আচলতে কথাটো তেনেকুৱা ধৰণৰো নহয়। কালিৰ ভিডিঅ'টো চাই আপোনালোকে যিখিনি কমেণ্ট কৰিছে, হয় একদম শুদ্ধ কথাই কৈছে। ভুলটোতো আমাৰ গাতো আছে, কাৰণ আমি ভালকৈ জানি ল'ব লাগিছিলে, কথাখিনি জানি ল'ব লাগিছিলে, কিন্তু সেইখিনিও নহয়। আচলতে কেনেকৈ আমি ফাণ্ডত পচি গ'লোঁ সেইখিনি কথা আপোনালোকক ক'ম। আৰু এটা কথা, তাৰ পিছৰখিনি কি হ'ল, মানে পিছৰ পৰ্যায়ত আমি এতিয়া কি কৰিম বা কি ষ্টেপ ল'বলৈ গৈছোঁ সেইখিনিও আপোনালোকক ক'ম এতিয়া এই ভিডিঅ'টোত। মা দেউতা মানুহগৰাকী মোৰ সকলোৰে মনটো বেয়া লাগি আছিল যদিও ভণ্টি জোঁৱাই আৰু ভাগিনীজনী আহি ওলালত মনটো সঁচাই বহুত ভাল লাগি গ'ল। ভাগিনীজনী আহি আমাৰ গোটেই ঘৰৰ পৰিৱেশটোৱে সলাই পেলালেহি। কষ্টটো এতিয়াও আছে, কিন্তু আপোন মানুহবিলাক কাষত থাকিলে মনটোৱে অলপ সাহস পায়। কেতিয়াবা ভাবোঁ, ইমান কষ্ট কৰি গঢ়াই সপোনবিলাক সঁচাকৈ এনেকৈ ভাগি যাব নেকি? কিন্তু জীৱনটোতো ইয়াতে শেষ নহয় ভাই। নিজৰ ঘৰৰ আপোন মানুহবিলাক যেতিয়া তোমাৰ লগত থাকিব, সঁচাকৈ তোমাৰ ভগা মনটোকো পুনৰ তুমি গঢ়ি তুলিব পাৰিবা। তই নিজে কাম নাজান, মই জানো তোৰ কাম কেনেকুৱা, তোৰ কাম দেখিয়ে মই গম পালোঁ। মোৰ ঘৰত মই নিজে বিল্ডিং বনাই আছোঁ, চাই আহিবি মোৰ ঘৰত কেনেকৈ বনাইছোঁ। 290 কাম কৰিলে মই তেহেঁতক সুধাই নিওঁ, মই থানাত নি গৰু পিটন দিম, তাৰপিছতহে ব্যৱস্থা কৰিম কি কৰিব লাগে। ভাইটি তোমাক মই ক'লোতো যে মোক মাফ কৰি দিয়া, লাগি তোমাক ভৰিত ধৰি ক্ষমা বিচাৰিম, বাছ ইমানেই কথা। ভৰিত ধৰি ক্ষমা বিচাৰিলে মোৰ কি ঘৰটো এতিয়া ভাল হৈ যাব? হা, গোটেই সপোনবিলাকটোতো তই ভাঙিয়ে পেলালি, আৰু ইমানবিলাক ভুল কৰাৰ পিছতো তইতো ভুল স্বীকাৰ কৰা নাই ন? সেইদিনাখন কিমান ওপৰত কথাটোৰ ভাগৰ। তুমি মোক খালি সময়, মই তোমাৰ পইচা ঘূৰাই দিম, কথা দিলোঁ তোমাক। ঠিক আছে, তই লিখিত দি দিবি যে ইমান দিনৰ ভিতৰত মোক পইচা ৰিটাৰ্ণ দিবি। প্ৰথমতে আমি মানে কেনেধৰণে ফাণ্ডত কৰিলোঁ সেই কথাটো আপোনালোকক কৈ লওঁ। একচুৱেলি মানুহজনক মই চিনি নাপাওঁ, মানুহজনক চিনি পাইছিলে আমাৰ দেউতাই, আৰু ওচৰ পাঁজৰ মানুহে চিনি পায়। মানে কি হ'ল, দেউতাৰ যিহেতু দোকান আছে, বেছিকৈ দোকান আছে, হোটেল আছে, তো দেউতাৰ দোকানলৈ মানে মানুহজন আহে, বহুত পুৰণা মানুহ আৰু পুৰণা চিনাকি। তো তেনেকৈ চাহ তাহ খাই যাওঁতে ঘৰৰ কথা সোধে, কি চলিছে আমুক তামুক, মোৰ কথাও গম পায়, চাকৰি পোৱা সেইখিনি কথাও গম পায়, খবৰ খাতি লৈ থাকে। ঘৰ চৰ বনোৱাৰ কথা শুনিছে, আগতে বনাইছিলোঁ, সেয়া লেট্ৰিন বনাইছিলোঁ, ইয়াক ডেট দিলোঁ আমাৰ। এতিয়া মানে তেখেতক মতা নাই, তেওঁ কয় প্ৰবীণদা কামবিলাক মোক দিব নোৱাৰে নি, মোক দিবচোন, মোক দিব, কৈ থাকে মানে, আৰু কাম থাকিলে দিব। মাজতে সেই লেট্ৰিনটোও বনালোঁ, লেট্ৰিনটো দিওঁতেও সেইটোও গম পালে, মোক দিব। ভটানী মেল তেওঁ বনাইছে বুলি কৈছে। আমাৰ তাঁতিগাঁও যিভাগ শিৱ মন্দিৰ আছে সেইভাগো তেওঁ বনাইছিল। অৱশ্যে হয়, বনোৱাটো হয়, কিন্তু লাষ্টত কি হয়, তেওঁ মানে আধৰুৱা হয়, মানে তেওঁ খেদা খাবলগীয়া হয়। সেইবোৰ কথা অৱগত আচলতে আমি জনা নাছিলোঁ। আমাৰ তাঁতিগাঁৱতো দুঘৰমান বনাইছিলে, দুটামান ঘৰ বনাইছিলে, কিন্তু ফিনিচিং কৰিবগৈ নোৱাৰে মানে কেলৈ তেওঁ কামবিলাক বেয়া কৰে, তাৰপৰা তেওঁলোকে তাৰপৰা খেদা খায়। তেনেকৈ তিনিআলিতো কেইঘৰমান মানুহ তেনেকৈ বনাইছে, তেওঁ নিজেই কয় মই আমুকত বনাইছোঁ তামুকত বনাইছোঁ, কিন্তু এতিয়াহে গম পাইছোঁ যে তেওঁ কামখিনি লওঁতে লয়, কিন্তু লাষ্টত ফিনিচিং উলিয়াবগৈ নোৱাৰে, খেদা খাই পেলাই গুচি আহে। সেই তেনেকুৱা বুলি আকৌ জনা নাছিলোঁ নহয়। আৰু বহুত ঠগবাজ, মানে যোগালী মানুহ, মিস্ত্ৰী বুলি কৈ মেলি মানে আমাৰ পৰা বেয়া লগাই, মিস্ত্ৰী সাজিয়ে নিয়ে শনিবাৰে যোগালী মানুহ বা মিস্ত্ৰী লগাই। তেওঁ ফুটনি, ইমানেই ফুটনি, আমি পিছত হাঁহিছোঁ দেই তেওঁৰ কথা। তেওঁ কৈছে বোলে 100টা ইঞ্জিনিয়াৰ পটাত পিচি একদম এনেকৈ দেখুৱাই দিছে, পটাত পিচি 100টা ইঞ্জিনিয়াৰৰ পৰা যিটো ৰস ওলাব সেইটো বোলে মই হেনো, সেইটো তেওঁ। কেনেকুৱা অভাৰ কথা কৈছে। তেতিয়াই মোৰ ডাউট হৈ গৈছে, তেতিয়া মই দেউতাক সুধিছোঁ, এইটো মানুহটো বৰ অভাৰ ওপৰত কথা কয় দেখোন। এবাৰ দেউতাই কৈছে নহয় বোলে, সি কয় আৰু। তাৰপৰা মই লগৰ মিস্ত্ৰীকেইটাক সুধিলোঁ, যিকেইটাই আণ্ডাৰত কৰিছিলে গাঁৱৰ ওচৰত, তেওঁলোকে কৈছে নহয় মানুহজন বহুত মানে ডাঙৰ, সৰু সুৰা ঘৰ নবনায়, একদম ডাঙৰ বিল্ডিংহে বনায়, মানুহৰ ঘৰ এনেকৈ নবনায়, মানে ডাঙৰ কনষ্ট্ৰাকশ্যনহে কৰে আৰু তেনেকৈ। এতিয়া খালি কাম কৰা নাই তেখেতে, দুই চাইডৰ মিস্ত্ৰীয়ে মানে ঠগি দিলে, বহুত মানে মানুহ গুচি গ'ল তেওঁৰ আণ্ডাৰত কাম। তেনেকৈ ক'লে। তাৰপিছত আৰু এতিয়া যেতিয়া ঘৰলৈ আহিলে মোক কৈছে তোমাক বোলে, মই বিহু আগতে কাম দিছিলোঁ ন, এমাহৰ আগতে, তেতিয়া কৈছে বিহু আগত তোমাক কাম উলিয়াই দিম। মই বোলো কেনেকৈ উলিয়াব আপুনি, বিহু আগতে শ্ৰদ্ধালে। তুমি বোলে মোৰ মানুহ অহা দেখিলে তুমি গম পাবা, মানুহ মোৰ কিমান আহিব তোমাৰ বোলে, কিমানেই মানুহে কাম কৰিব তোমাৰ বিহু, মানে 12 দিনত মোৰ চৰ্ট ঢালেই, 12 দিনত চৰ্ট ঢালেই। মই বোলো হ'ব বাৰু, আপুনি কামটো লাহে ধীৰে কৰক, ভালকৈ কৰক, খালি ভাল হ'ব লাগিব। আপোনাৰ যদি কাম ভাল হয় মই আপোনাক এক্সট্ৰা বক্সিছো দিম। মোবাইল এটা মোক আহান্যাই খুজিলে দেই, তুমি হেৰি মোৰ মোবাইলটো পৰি ভাগিলে বোলে, মোবাইলটো পৰি ভাগিলে তুমি মোবাইল এটা আগত মোক আনি দিয়াচোন, মোবাইল। মই বোলো দিম বাৰু, ৰ'ব, মইতো আনি দিয়া কথাই আছিলে। তাৰপৰা তেতিয়াতো অকণমান প্ৰব্লেম হৈ আছিল বাৰু, মই চাই লওঁ দুদিনমান তাৰপিছত দিম।
তাৰপিছত সেয়া ভয়ংকৰ কেছ, পইচা আগতীয়াকৈ নি পইচা পোৱাটো শেষ কৰিলেই। প্ৰথম ভুল ধৰিলত সেই বন্ধ বাৰত আহিছে সেইজন গাঁৱৰ ওচৰ মিস্ত্ৰী, কৈছে ভাইটি আৰু কিবা ভুল হ'লে এইবাৰ পৰা আমি কৈ দিম, আমি আছোঁ, চিন্তা নকৰিবা, আমাক বিশ্বাস ৰাখা, তুমি কাম ষ্টপ নকৰিবা, বেলেগ মিস্ত্ৰীক নিদিবা, আমাৰ পেটৰ ভাত নামাৰিবা, তেনেকুৱা কথা। তো তেনেকৈ আমি ফাণ্ডত পৰিলোঁ। মিঠা কথাত সঁচাকৈ ভুল যাব নালাগে। আৰু ভুলটোতো আমাৰো হৈছিল বাৰু, মানে কি আৰু ইঞ্জিনিয়াৰ লগাব লাগিছিলে হয়, মিস্ত্ৰীকো দিব পাৰে, ভাল মিস্ত্ৰী বহুত আছে, সঁচাকৈ ভালকৈ তেনেকৈ দিব লাগে। একচুৱেলি ময়ো নাভাবিলোঁ, মানে মই এইকাৰণে নাভাবিলোঁ, দেউতাই কৈছে যেতিয়া, দেউতাই ইমান দিনৰ চিনাকি আৰু ভাল হ'ব। ইমান পুৰণা মিস্ত্ৰীয়ে যে ইমানখিনি ভুল কৰিব সেইটো আমিতো সবালে কোনো মানে কল্পনাই কৰা নাছিলে। জেগাত পিটন খুৱাবলৈ এতিয়া মোক বহুতে ক'লে, আৰু কমেণ্টতো লিখিছে যিসকলে পিটিছে, তেখেতকতো কোৱা হ'লেই পুলিচ কেছ দিম বুলি, পিছে তেখেতে টাইম বিচাৰিছে আমাক, এমাহ সময় বিচাৰিছে। এমাহৰ ভিতৰত তেওঁ এইখিনি প্ৰিপেয়াৰ কৰি মেলি যিখিনি এডভান্স দি থৈছে পইচা ঘূৰাই দিম বুলি কৈছে। গতিকে আমি চাই ল'ম। সেইটোতো লিখা দিব, সেইটো লিখা দিবলৈ তেওঁ আহিব। তাৰপিছত যদিহে নহয় তেতিয়া কিন্তু আছেই, প্ৰুফ আছে, ভিডিঅ' প্ৰুফো আছে মই, তেওঁ গতিকে গোটেইখিনি দি মেলি আমি একশ্যন ল'ম। ফেচবুকত শ্বেয়াৰ কৰি দিছোঁ যাতে সেইজনে আৰু কাম নাপায়, আৰু মানে বেলেগৰ কষ্টৰ পইচা যাতে আকৌ মানে বৰবাদ নহয়।